নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি মই বনাম এটা বেলেগ ধৰণৰ ৰেচিপি। এইটোৰ নাম হৈছে পৰ্দা বিৰিয়ানী বা আমাৰ অসমীয়াত টোপোলা বিৰিয়ানী বুলিও ক'ব পাৰে। বনাবৰ কাৰণে অকণমান সময় লাগে, কিন্তু খাবলৈ বহুতেই ভাল। আহকচোন চাওঁ তাৰ কাৰণে কি কি সামগ্ৰী দৰকাৰ। ইয়াত নহৰু দিছোঁ, আদা দিলোঁ, দুটা ৰঙা কেঁচা জলকীয়া দিছোঁ এয়া, আৰু পিঁয়াজখিনি দি এইখিনি মই ভালদৰে বাটি ল'ম। এতিয়া মই 1 কেজি মাংস লৈছোঁ। এতিয়া মই তাতে নিমখ দিলোঁ, হালধি আৰু জলকীয়া পাউডাৰ দি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই তাতে একদম পানী নথকা দৈ 3 চামুচ দিছোঁ। এইখিনিও ভালদৰে মিলাম। তাতে চিকেন মছলা দিছোঁ আৰু এয়া জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দিলোঁ আৰু এয়া যিখিনি মই পেষ্ট বনাই লৈছিলোঁ যে আদা, নহৰু, জলকীয়া আৰু পিঁয়াজৰ, সেইখিনি দিলোঁ। এতিয়া অলপমান তেল দি এইখিনি মই 1-2 ঘণ্টাৰ কাৰণে মই মেৰিনেট কৰি থৈ দিম এইখিনি। এতিয়া এয়া মই ৰুটিটোৰ কাৰণে 2 কাপ ময়দা লৈছোঁ। তাতে নিমখ দিলোঁ, 1 চামুচ বেকিং পাউডাৰ দি ভালদৰে মিলালোঁ। এতিয়া তাতে 2 চামুচ তেল দিলোঁ, ৰিফাইন তেল দিছোঁ এয়া। এতিয়া গোটেইখিনি ভালদৰে মিলাই যেতিয়া এনেকৈ মুঠি বান্ধাৰ নিচিনা হ'ব, তেতিয়া জানিব যে এইখিনি হৈ গৈছে। চাওক মুঠি বন্ধাৰ নিচিনা হৈছে। তাতে এয়া 1 চামুচ দৈ দিলোঁ, দৈ দি ভালদৰে মিলাই লৈ তাতে মই এতিয়া পানী দি ভালদৰে মিলাই ল'ম। এয়া ভালদৰে যেনেকৈ আমি আটা মাৰোঁ ৰুটিৰ কাৰণে তেনেকৈ মাৰি ল'ম। অকণমান ওপৰত তেল দি দিম যাতে ড্ৰাই হৈ নাযায় ওপৰটো। সেইখিনি মই আধা ঘণ্টাৰ কাৰণে এইখিনি মই থৈ দিম। এতিয়া মই ভাতৰ কাৰণে এয়া মই 3 কাপ চাউল ল'লোঁ। এইটো মই বিৰিয়ানী চাউল লৈছোঁ, 15 মিনিটৰ কাৰণে তিয়াই থৈ দিম। এয়া পানী উতলিবলৈ দিছোঁ, তাতে নিমখ দিছোঁ। এইটো 1 চামুচ নিমখ দি দিছোঁ আৰু তাতে মই ভিনেগাৰ দি দিম 1 চামুচ, যাতে ভাতখিনি লাগি নধৰে। এটা হ'বৰ কাৰণে, জৰজৰীয়া হ'বৰ কাৰণে আপুনি ভিনেগাৰৰ বদলি নেমু ৰসো দিব পাৰে। আৰু তাতে তেল 1 চামুচ দি দিছোঁ। এতিয়া মই গোটা গৰম মছলাখিনি তেজপাত, ইলাচি, ডাঙৰ ইলাচি দিছোঁ, সৰু ইলাচিও দিছোঁ, এইটো ষ্টাৰ এনিছ, আৰু কেইটামান মই দিছোঁ, এইটো জালুক, গোটা জালুক, লং দি দিলোঁ। তাতে এয়া চাউলখিনি দি দিছোঁ। এতিয়া চাউলখিনি মই 70%হে, মানে 70%হে বইল হ'ব দিম, কিয়নো যেতিয়া মই আকৌ পৰ্দা বিৰিয়ানী বনাম তাত ভাপত দিওঁতেও আকৌ তাতো সিজিব। গতিকে এইখিনি মই 70% হওঁতেই কাঢ়ি দিম। এয়া মই কাঢ়ি চেকি লৈছোঁ। এয়া চেকি ল'লোঁ। এতিয়া মাংসখিনি বনাম, তাৰ কাৰণে কেৰাহীত তেল দিছোঁ। এয়া তাতে গোটা গৰম মছলা দি দিছোঁ, তাতে হালধি আৰু অকণমান শুকান জলকীয়া পাউডাৰ দিছোঁ, কিয়নো এইটো কালাৰৰ কাৰণে দিছোঁ মই। এতিয়া তাতে মই পিঁয়াজখিনি দিলোঁ, এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া তাতে মেৰিনেট কৰি ৰখা মাংসখিনি, এইখিনি মই আধা ঘণ্টা বুলি কৈছিলোঁ, কিন্তু 1 ঘণ্টা 2 ঘণ্টা আপুনি যিমান পাৰে মেৰিনেট কৰিব পাৰে, আধা ঘণ্টা কৰিলেও হয়। এতিয়া এইখিনি দি মই ভালদৰে লৰাই মিলাই দিম পিঁয়াজখিনিৰ লগত। ইয়াত এতিয়া একো মছলা দিব নালাগে, কিয়নো মই প্ৰথমতে গোটেই মছলাখিনি মিলাইয়ে থৈছোঁ। এতিয়া মাংস যেনেকৈ আমি ঘৰত নৰ্মেল, এই যে 2টা বিলাহী দি দিলোঁ মই কাটি পেলাই। মাংসখিনি আমি ঘৰত যেনেকৈ নৰ্মেল মাংস বনাওঁ তেনেকৈ বনাই ল'লেই হ'ল। খালি গ্ৰেভিটো অকণমান কম হ'ব, বহুত পনীয়া কৰিব নালাগে। এইখিনি ভালদৰে লৰাই এতিয়া মই এইখিনি ঢাকি দিম সিজিবৰ কাৰণে। গেছটো মই কমাই থৈছিলোঁ। এতিয়া মই আলুখিনি দি দিলোঁ, দি আকৌ লৰাই দিলোঁ, দি আকৌ মই ঢাকি দিছোঁ। গেছটো মিডিয়ামত ৰাখি দিছোঁ মই। এতিয়া আকৌ এয়া হৈয়ে গৈছে মোৰ মাংসখিনি। মই মাজতে 2-3 বাৰমান লৰাই ভালদৰে চালোঁ। এয়া মোৰ মাংস হৈয়ে গ'ল। চাওকচোন হৈয়ে গৈছে, ভজা হৈ গৈছে। এতিয়া মই ইয়াতে পানী দিম। পানী বেছি নিদিওঁ, অলপমান পানী দিম।
পানী দি সিজিবৰ কাৰণে দিম। অলৰেডি মাংস সিজিয়ে গৈছে, কিন্তু তথাপি অলপমান পানী দি অলপমান গ্ৰেভি কৰিম। অকণমান সময় সিজাই ল'ম। তাৰপিছত চাওক মাংস ইয়াৰ ৰেডি হৈয়ে গ'ল। এইখিনি মই যে মাৰি ৰাখিছিলোঁ আটাখিনি, এইখিনি এতিয়া কিমান চফ্ট হৈ গৈছে। এতিয়া মই এইখিনি ৰুটি বেলি ল'ম। পুৰাখিনি এটা ডাঙৰ ৰুটি নিচিনা বেলি ল'ম। ইয়াতে অলপ অলপ ময়দা দি মই ভালদৰে বেলি ল'ম। বহুত পাতলো কৰিব নালাগে, বেছি ডাঠো কৰিব নালাগে। ডাঙৰ কৰি বেলি লৈছোঁ। এয়া যিমান পাৰি ডাঙৰ কৰক। মোৰ বেলা হৈ গ'ল। এতিয়া মই অকণমান ঘি, যিটো কেৰাহীত পেনত বনাম সেইটোত মই সানি লৈছোঁ। তাতে এতিয়া মই এইটো ফোল্ড কৰি পেলাই ৰুটিটো তাতে বহাই দিম। মই ইয়াতে এতিয়া ৰুটিটো ইয়াতে বহাই দিম। ভালদৰে মেলি অলপমান হেঁচি হেঁচি দিলে তেতিয়া তললৈ বহি যাব। অকণমান তেল লগাই দিছোঁ মই ইয়াতে। এতিয়া মই ধনিয়া পাত আৰু পদুনা পাত দি দিছোঁ। তাৰ ওপৰতে চাউল, যিখিনি মই ভাত বনাই লৈছিলোঁ, ভাতখিনি দি দিছোঁ। তাৰ ওপৰতে এয়া পিঁয়াজ ভাজি লৈছিলোঁ। এইখিনিতো সকলোৱে জানে, মই দেখুওৱা নাই। পিঁয়াজখিনি ভাজি লোৱা পিঁয়াজ, ইয়াতে বিৰিয়ানী মছলা দি দিছোঁ অলপমান। তাৰ ওপৰত এতিয়া মাংসখিনি মই দি দিম। তাৰ ওপৰত আকৌ পিঁয়াজ ভজা দিলোঁ। তাতে পদুনা আৰু ধনিয়া পাত দি দিছোঁ। এতিয়া মই এইটো পূৰা ভাত আৰু মাংসৰে লেয়াৰ লেয়াৰ কৰিম। এতিয়া তাৰ ওপৰত আকৌ মই মাংসখিনি দিছোঁ। তাৰ ওপৰত আকৌ পিঁয়াজখিনি দিলোঁ, ভজা পিঁয়াজ, পদুনা আৰু ধনিয়া পাতখিনি দিলোঁ, ঘি দি দিছোঁ আৰু বিৰিয়ানী মছলাটো ওপৰতে দিছোঁ। এতিয়া কেওৰা জল হয়, এইটো মোৰ বিৰিয়ানীৰ গোন্ধটো আনিবৰ কাৰণে এইটো কেওৰাৰ পানী হয়। তাতে মই আৰ্টিফিচিয়েল কালাৰ, ফুড কালাৰ মই ইউজ কৰা নাই। মই এইটো বিটটো গ্ৰাইণ্ড কৰি তাৰ ৰসটো উলিয়াই ইয়াত কালাৰৰ কাৰণে দি দিছোঁ। এতিয়া এইখিনি মই কভাৰ কৰিম, ৰুটিটোৰে কভাৰ কৰিম। ভালদৰে অকণমান টানি টানি কভাৰ কৰি দিব লাগে আৰু যাতে জইনখিনি ভালদৰে মাৰি দিব লাগে, যাতে খুলি নাযায়। এতিয়া গোটেই ভাত মাংসখিনি আকৌ ৰুটিটোৰ ভিতৰতে ভাপত হ'ব। এতিয়া চাওক মই অকণমান ঢাকি দিলোঁ, গেছটো একেবাৰে কমাই থৈছোঁ। মোৰ এইটো হ'বলৈ 10 মিনিটমান লাগিছে। আপোনালোকে চাই ল'ব কিমান টাইম লাগে। গেছৰ সকলোৰে বেলেগ বেলেগ ফ্লেম হয়। এয়া মোৰ হৈ গ'ল। এতিয়া মই কাঁহী এখনেৰে উল্টা কৰি ল'ম কেৰাহীটো। উল্টা কৰি আকৌ মই ইটো ছাইডত এতিয়া আকৌ বনাম। কেৰাহীটো উল্টা ছাইডত দি দিম। এইটো চাওক এটা ছাইড হৈ গৈছে। এতিয়া এইটো মই উল্টা কৰি দি দিম আকৌ পেনত। এইটো মই পেনত এতিয়া বহাই দিম, উঠাই লৈ। এইটো দিওঁতে আকৌ তলৰ ফালে অকণমান তেল দি দিব।
মই অলপমান তেল দি দিছিলোঁ কাৰণে। এতিয়া আকৌ এইটো চাওক, এতিয়া মই আকৌ ঢাকি দিম। আকৌ 5 মিনিট 6 মিনিট যিমান লাগে আপোনালোকে চাই লৈ কম গেছত ফ্লেমটো একেবাৰে কমাই দি বনাব। আৰু এবাৰ দি দিছোঁ এয়া ঢাকি। এয়া হৈ গৈছে। ৰেডি হৈ গ'ল, চাওকচোন এইটো চাওক কেনেকুৱা লাগিছে, খুব ধুনীয়া। এতিয়া মই কাটি দেখাম, চাওক কেনেকুৱা লাগে। এয়া চাওক, বৰ ভাল হয় খাবলৈ। এবাৰ বনাই চাওকচোন, চাওক ইয়াৰ ভিতৰখিনি। এবাৰ বনাই চাওক। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় এটা কমেণ্ট কৰিব, আৰু যদি ভাল লাগিছে এটা লাইক কৰিব। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।